নমস্কাৰ ৰাইজ, আজি ভণ্টিহঁতৰ নতুন পাকঘৰত ময়ে বনাই অপেনিং কৰোঁ বুলি আহিলোঁ। ঘৰৰ গোটেইকেইটাই মিলি এসাঁজ খাওঁ আৰু ঘৰলৈ যিহেতু এনেই কমকৈ অহা হয়, আহিলেও দুদিনমানেই থকা হয়, সেইটো কাৰণে এইকেইটা সময় মোৰ কাৰণে বহুত স্পেচিয়েল হয় আৰু সেইটো কাৰণে এটা স্পেচিয়েল খানা বনালোঁ। এইফালে চিম্পলকৈ মাছ বনালোঁ আৰু আজি ফাৰ্ষ্ট টাইম মই ট্ৰাই কৰিছোঁ গাহৰি বনাইছোঁ। চিকেনটো বনাব জানো, হাঁহ মাংস বনাব জানো আৰু মটনটো বনাব নাজানো। ট্ৰাই কৰিলে পাৰিম, কিন্তু আজিলৈকে ট্ৰাই কৰা নাই। আৰু গাহৰিটো আজি মই ছেকেণ্ড টাইম ট্ৰাই কৰিছোঁ। ফাৰ্ষ্ট টাইম যেতিয়া বনাইছিলোঁ এবাৰ, ভাইটিয়ে কৈছিলে খাবলৈ বহুত বেয়া হৈছে আৰু নবনাবি, কিন্তু তাৰপাছৰ পৰা মই নবনোৱাই হৈ থাকিলোঁ। শিকাও নাই। আজি যিহেতু মই ধুনীয়াকৈ ফাৰ্ষ্ট টাইম একদম চাই মেলি নাগা ষ্টাইল বইল গাহৰি বনাইছোঁ আৰু ধুনীয়াকৈ বনাই মেলি ৰাইজক খোৱালোঁ। ৰাইজে খাই ফিডবেকটো মজা দিলে, বহুত ভাল লাগিছে বোলে, আকৌ খাব মন গৈছে তাহাঁতৰ, বহুত টেষ্টি আছিলে বোলে। ৰাইজক টেষ্ট কৰিবলৈ দিহে ভিডিঅ'টো শ্বেয়াৰ কৰিম বুলি ভাবি থৈছিলোঁ আৰু তাহাঁতে খাই পেলাই যেতিয়া ক'লে শ্বেয়াৰ কৰিব পাৰিবি, বহুত টেষ্টি হৈছে, সেইটো কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আপোনালোকেও ট্ৰাই কৰিব পাৰিব।